নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোৱে পঢ়া শুনা ঠিকে চলাই আছে বুলি মই ভাবিছোঁ আজিৰ টপিকটো বহুত ইম্পৰ্টেণ্ট হ'ব গতিকে পেন পেপাৰ লৈ আপোনালোকে পঢ়ি লওক কাৰণ আজিৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'ব আপকামিং এডিআৰ এক্সামৰ কাৰণে সো জিআই টেক 2024 নাম শুনিছে নহয় এইবাৰ অসমৰ বহুকেইটা বস্তুৱে জিআই টেক লাভ কৰিছে কিন্তু পৰীক্ষাত যদি আহে আপোনালোকে হয়তো নোৱাৰিব কোন কেইটা বস্তুৱে জিআই টেক লাভ কৰিছে যদি হপককৈ আপোনালোকক পৰীক্ষাত খুলি দিয়ে তেনেহলে কি কৰিব সো কাইলৈ ভিডিওটো সকলোকে চাওক সকলোবোৰ কোৱেশ্চন আনসাৰ আপোনালোকে ইজিলি ক'ব পাৰিব আৰু যদিহে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আমাৰ বিশ্বাসী বন্ধু আপোনালোকৰ মাজত সদায় আছে সদায় থাকিব সো আইছো আমাৰ জিআই টেক মোষ্ট ইম্পৰ্টেণ্ট আজি সিৰিজটোলৈ আজি সিৰিজটো বহুত ইম্পৰ্টেণ্ট হ'ব ভিডিওটো যদি লগ বন্ধুক শ্বেয়াৰ কৰা নাই তেতিয়া শ্বেয়াৰ কৰিব কাৰণ আজি আমি মেইন টপিকৰ লগতে আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম সো আৰু যদি টেলিগ্ৰাম চেনেল আপোনালোকে জয়েন হ'লে আমাৰ টেলিগ্ৰাম চেনেল জয়েন হৈ ল'ব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পিডিএফ পাব সো আমি আহিছো জিআই টেকৰ ওপৰত জিআই টেক আসলতে কি জিআই টেক হৈছে কিছুমান বহুত মূল্যবান বস্তুক টেগ দিয়া হয় আৰু জিআই টেকৰ সম্পূৰ্ণ নামটো মই আপোনালোকক কৈছো জিআই টেকৰ কেতিয়াবা ফুল ফৰ্মটো আহিব পাৰে জিওগ্ৰাফিকেল ইন্ডিকেশনছ টেগ বুলি কোৱা হয় জিআই মানে হ'ল জিওগ্ৰাফিকেল ইন্ডিকেশন টেগ তাক আমি জিআই টেগ ভাৰতৰ বহুকেইটা বস্তুক মূল্যবান বস্তুক জিআই টেগ দিয়া হৈছে কোন কেখন ষ্টেটত দিয়া হৈছে সবিশেষ কৈ আছো ইয়াৰ আগতে কেইটামান বস্তু ক'ব বিচাৰিছো অসমত 2024 ত 10টা মূল্যবান বস্তুৰ ওপৰত জিআই টেগ দিয়া হৈছে 10টা বস্তু জিআই টেগ লাভ কৰিছে পোনপ্ৰথমতে সেই 10টা বস্তু মই ধুনীয়াকৈ কৈ আছো কি অসমৰ অৰ্থডক্স লোগো আসাম জিআই টেগ লাভ কৰিছে মুগা সিল্ক অফ আসাম জিআই টেগ লাভ কৰিছে কোন কেইটা বস্তুৱে অসমৰ জিআই টেগ লাভ কৰিছে মই কৈ আছো আসাম অৰ্থডক্স জিআই টেগ লাভ কৰিছে মুগা সিল্ক অফ আসাম জিআই টেগ লাভ কৰিছে মুগা সিল্কে জিআই টেগ লাভ কৰিছে তাৰ পিছত আসাম কাৰ্বি আংলং জিংগাৰ অসমৰ কাৰ্বি আংলঙৰ যি আদা কাৰ্বি আংলঙৰ আদাই জিআই টেগ লাভ কৰিছে তেজপুৰৰ লিচু জিআই টেগ লাভ কৰিছে মনত থাকিব কি পালে আপোনালোকে লিখি ল'ব তেজপুৰৰ যি লিচুৰ বাগান আছে বা লিচি আমাৰ তেজপুৰত বিখ্যাত জিআই টেগ লাভ কৰিছে তাৰ পিছত জহা ৰাইচ জহা চাউলে জিআই টেগ লাভ কৰিছে অসমৰ জহা চাউল সকলোৱে খাই ভাল পায় গতিকে জহা চাউলৰ এটা জিআই টেগ লাভ কৰিছে বোকা চাউলৰ জিআই টেগ লাভ কৰিছে বোকা চাউল বহুতে খাই আছে কাজি নেমু বৰ্তমান আমাৰ কি হৈছে অসমৰ আপোনাৰ ৰাজ্যিক ফল হৈ পৰিছে কাজি নেমু কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে কাজি নেমু হৈছে অসমৰ বৰ্তমান ৰাজ্যিক ফল আৰু কাজি নেমু জিআই টেগ লাভ কৰিছে 2024 ত তাৰ পিছত চকুৱা ৰাইচ চকুৱা এবিধ চাউল জিআই টেগ লাভ কৰিছে আৰু আমাৰ অসমৰ প্ৰত্যেক গামোচাই জিআই টেগ লাভ কৰিছে গতিকে এই 10টা বস্তু জিআই টেগ লাভ কৰিছে জিআই টেগ কি আপোনালোকে যদি ভালকৈ ডিসকাস কৰি গম পাব জিআই টেগ কিহৰ কাৰণে দিয়া হয় আৰু প্ৰথমতে জিআই টেগ কোনে আৰম্ভ কৰিছিল বা কাক দিয়া হৈছিল সবিশেষ মই কৈ আছো তাৰ আগতে কেইটামান কোৱেশ্চন আছে জিআই টেগৰ ওপৰত এই কোৱেশ্চন কেইটা চাব কোৱেশ্চন কেইটা যদি আপোনালোকে এটেন্ড কৰে তেনেহলে গম পাব জিআই টেগৰ সম্পূৰ্ণ আপোনালোকৰ যি ডাউট থাকে সব ক্লিয়াৰ হ'ব ওকে প্ৰথম কোৱেশ্চনটোলৈ আগবাঢ়িছো প্ৰথম কোৱেশ্চনটো হৈছে ভৌগোলিক সূচক টেগ পোৱা প্ৰথম ভাৰতীয় সামগ্ৰী কোনটো আছিল আপোনালোকে গম পাইছে জিআই টেগ কিহক দিয়া হয় মূল্যবান সামগ্ৰীক জিআই টেগ দিয়া হয় আৰু জিআই টেগৰ অসমীয়া নাম হৈছে ভৌগোলিক সূচক টেগ ওকে ভৌগোলিক সূচক টেগ এতিয়া which was the first Indian product to get the geographical indication tag কোনটো সামগ্ৰীয়ে প্ৰথম জিআই টেগ লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাৰ্জিলিঙৰ যি চাহ সেই চাহে প্ৰথম জিআই টেগ লাভ কৰিছিল মনত থাকিব প্ৰথম জিআই টেগ কোনে লাভ কৰিছিল বা কি সামগ্ৰীয়ে লাভ কৰিছিল পৰীক্ষাত খুদিব পাৰে তেতিয়া ইজিলি আনসাৰ দিব পাৰিব লাগিব যে দাৰ্জিলিঙৰ যি টি বা দাৰ্জিলিঙৰ যি চাহ সেই চাহে জিআই টেগ লাভ কৰিছিল ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো তাৰ আগতে এটা এক্সপ্লেনেশ্যন দিছো দাৰ্জিলিং টি was the first Indian product to get the geographical indication tag in 2004 গতিকে 2004 চনত প্ৰথম জিআই টেগ দিয়া হৈছিল আৰু প্ৰথম লাভ কৰিছিল দাৰ্জিলিঙৰ চাহে সো কোৱেশ্চনটো এনেধৰণে খুদিব পাৰে যে জিআই টেগ প্ৰথম কেতিয়া আৰম্ভ কৰা হৈছিল 2004 চনত চনটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় 2004 চনত ওকে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো হাউ many product got জিআই টেগ still now এতিয়ালৈকে কিমানটা প্ৰডাক্টে জিআই টেগ পাইছে বৰ্তমান সময়লৈকে কিমানটা সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছে যদি জানে কমেন্টত উত্তৰ দিয়কচোন শুদ্ধ উত্তৰটো হৈছে বৰ্তমান 370 বিধ সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছে বৰ্তমানলৈকে
370 নামটো মনত ৰাখিব নাম্বাৰটো মনত ৰাখিব 370 বৰ্তমান 370টা সামগ্ৰীয়ে GI টেগ লাভ কৰিছে To this date, 370 products have been issued GI tag. The GI office for registration is the situation in Chennai. আৰু এটা কথা কৈ দিওঁ 370 বিধ সামগ্ৰী GI tag লাভ কৰিছে যদিও আপোনালোকে জানে GI tagৰ যি অফিচ সেই অফিচটো ক'ত আছে চেন্নাইত আছে গতিকে মনত ৰাখিব GI office for registration is situated in Chennai মনত ৰাখিব ক'ত আছে GI tagৰ অফিচটো চেন্নাইত আছে কোৱেশ্চন নম্বৰ 3 ভৌগোলিক সূচক GI tag ডেশ অনুসৰি দিয়া হয় ইয়াৰ খালি ঠাইত কি বহিব জিওগ্ৰাফিকেল ইন্ডিকেশনস GI tag is given as per the dash খালি ঠাইত কি বহিব শুদ্ধটো হৈছে অপচন ডি আছে ৰাইট আনসাৰ জিওগ্ৰাফিকেল ইন্ডিকেশনস ৰেজিষ্ট্ৰেচন এণ্ড প্ৰটেকশনস এক্ট 1999 ওকে ভৌগোলিক সূচক আইনৰ অধীনত 1999 আইনৰ অনুসৰি দিয়া হৈছে GI tag কি অনুসৰি দিয়া হয় 1999 চনৰ আইন অনুসৰি GI tag দিয়া হয় গতিকে অপচন ডি is the right answer geographical indications tag is given as per the geographical indications of goods registration and protection act 1999 it is an act of the parliament of India for the protections of geographical indications in India it came into force in 2003 যিবোৰ মূল্যবান সামগ্ৰী সেই সামগ্ৰীবোৰক প্ৰটেকশন দিয়াৰ নিমিত্তে ৰেজিষ্ট্ৰেচন প্ৰসেস এটা চলা হয় এটা টেগ দিয়া হয় যাতে সেই সামগ্ৰীবোৰ ভৱিষ্যতলৈ সংৰক্ষণ হিচাপত থাকি যায় সেই কাৰণে জিওগ্ৰাফিকেল ইন্ডিকেশন বা ভৌগোলিক সূচক টেগটো দিয়া হয় আৰু 370 বিধ সামগ্ৰী বৰ্তমানলৈকে GI টেগ লাভ কৰিছে GI টেগৰ আপোনাৰ ৰেজিষ্ট্ৰেচন অফিচটো আছে চেন্নাইত আৰু 2004 চনত প্ৰথম দিয়া হৈছিল আৰু এই আইনখন 1999 চনৰ পৰা অনা হৈছে হু ইছ্যু GI টেগ ইন ইণ্ডিয়া ভাৰতত কোনে GI টেগ জাৰি কৰে জানেনে কোনে জাৰি কৰে ভাৰতত GI টেগ জানে যদি কমেন্ট কৰকচোন আজি ক্লাছটো বহুত ইম্পৰ্টেন্ট কৰি কেনে পালে জনাব মোৰ ভইচত আপোনালোকে ভিডিওবোৰ চাই ভাল পায় না নাপায় হেতু জনাবলৈ নাপাব যদি বেয়া পায় তেনেহলে ভিডিও নবনাও কালিৰ পৰা কি কয় আপোনালোকে yes খুদৰটো হৈছে অপচন এ জিওগ্ৰাফিকেল ইন্ডিকেশন ৰেজিষ্ট্ৰি ওকে ভৌগোলিক সূচক ৰেজিষ্ট্ৰি পঞ্জীয়নৰ দ্বাৰা GI টেগ জাৰি কৰা হয় গতিকে মনত থাকিব অপচন এ আছে ৰাইট আনসাৰ this tag is given by the geographical indication registry under the Department of Industry Promotion কোনটো ডিপাৰ্টমেন্টৰ দ্বাৰা দিয়া হয় GI tag ডিপাৰ্টমেন্ট অফ ইন্ডাষ্ট্ৰি প্ৰমোশন এটো মনত ৰাখিব এণ্ড ইন্টাৰনেল ট্ৰেড মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইন্ডাষ্ট্ৰি এই ডিপাৰ্টমেন্টৰ দ্বাৰা আপোনাৰ GI tag দিয়া হয় কোৱেশ্চন নম্বৰ 5 হুইচ অফ দা ফলোইং ইজ নট মেটচ কাৰেক্টলি ইয়াৰ ভিতৰত কোনটো সঠিকভাৱে মিল নাই ক'ব লাগে অপচন দিয়া আছে অপচন কেইটা চাই লওক কোনটো মিল নাই সঠিকভাৱে yes শুদ্ধটো হৈছে আৰ্নুমুলা কানাডি এণ্ড আন্ধ্ৰ প্ৰদেশ ইয়াৰ মিল নাই গতিকে অপচন সি ইজ ৰাইট আনসাৰ বাকি এটা মিল আছে কোৱেশ্চন নম্বৰ the second GI tag in India was given to Arnamula Kanadi আৰু handicraft which is a mirror made in Kerala গতিকে প্ৰথম GI tag কি হে পাইছিল দাৰ্জিলিঙৰ চায়া পাইছিল সেকেন্ড GI tag কোনা লাভ কৰিছিল সেকেন্ড GI tag লাভ কৰিছিল আৰ্নমুলা কানাডি এটা হ্যান্ডক্ৰাফট বস্তু এই সামগ্ৰী GI tag লাভ কৰিছিল আৰু এই আপোনাৰ আৰ্নমুলা কানাডি হৈছে কেৰালাৰ কিন্তু ইয়াতে মিলনে অন্ধ্ৰ প্ৰদেশ বুলি দিয়া আছে গতিকে ইয়াতে ভুলকে দিয়া আছে অপচন সি ইজ ৰাইট আনসাৰ সো আপোনালোকে গম পাইছে সেকেন্ড GI tag কোনা লাভ কৰিছে সেকেন্ড GI tag লাভ কৰিছে কেৰালাই কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো সঠিকভাৱে মিল আছে হুইচ অফ দা ফলোইং ইজ মেটচ কাৰেক্টলি ইয়াৰ ভিতৰত কোনটো সঠিকভাৱে মিল আছে কওকচোন yes শুদ্ধটো হৈছে পাটান পাটলা গুজৰাট পাটান পাটলা নাম শুনিছে নহয় পাটান পাটলা GI tag লাভ কৰিছে পাটান পাটলা ইজ ডাবল ইকাট ওভেন শাৰী মেড ইন পাটান গুজৰাট পাটলা শাৰীজ আৰ ভেৰি এক্সপেন্সিভ পাটান পাটলা এবিট আপোনাৰ শাৰী ওকে পাটলা ইজ এ ডাবল ইকাট ওভেন শাৰী মেড ইন পাটান গুজৰাট পাটলা শাৰীজ আৰ ভেৰি এক্সপেন্সিভ বিকজ দিস শাৰীজ আৰ worn only by those belonging to royal and aristocratic families during the গতিকে এই শাৰীবিধ বহুত মূল্যবান কাৰণে বহুত এক্সপেন্সিভ কাৰণে GI tag দিয়া হৈছে কোৱেশ্চন নম্বৰ 7 GI tag পোৱাৰ ফলত তলৰ কোনটো লাভ হয় হুইচ অফ দা ফলোইং ইজ দা বেনিফিট অফ গেটিং GI tag এটা প্ৰশ্নটো হ'ল GI tag যেহেতু সামগ্ৰীবোৰক দিয়া হয় GI tag দিলে কিনো লাভ হয় সামগ্ৰীবোৰৰ আপোনালোকে জানেনে শুদ্ধটো হৈছে অপচন ডি গোটেইকিটা ইয়াৰ ভিতৰত গোটেইকিটা কাৰেক্ট ইটস হেল্প টু কনজিউমাৰ টু গেট কোৱালিটি প্ৰডাক্টস অফ ডিজায়াৰ্ড ৰাইটস GI tag দিয়াৰ পিছত
এটা সামগ্ৰীত কোৱালিটি আহি যায় ওকে লিগেল প্ৰটেকশ্যন টু দ্য প্ৰডাক্ট GI টেগ দিয়াৰ পিছত সেই সামগ্ৰীটোৰ লিগেল আপোনাৰ স্বত্বাধিকাৰীটো আপোনাৰ আহি যায় লিগেল হিচাপত আপোনাৰ প্ৰটেকশ্যন পাই যায় প্ৰমোটছ দ্য ইকনমিক প্ৰসপাৰিটি অফ দ্য প্ৰডাক্ট অফ GI টেগ গুডছ ওকে আপোনালোকৰ প্ৰমোটো কৰা হয় GI টেগ আপোনাৰ ইকনমিক ক্ষেত্ৰতো আপোনাৰ লাভালাভ হয় গতিকে GI টেগৰ বহুত লাভালাভ আছে কোৱেশ্চন নম্বৰ 8 Pokali is a unique cell and tolerant rice variety that is cultivated in which of the following state Pokali হৈছে এক অনন্য লৱণ সহনশীল ধান যি তলৰ কোনটো ৰাজ্যত খেতি কৰা হয় Pokali ধান নাম শুনিছে ন Pokali ধান ক'ত খেতি কৰা হয় জানেনে কোনোবাই শুদ্ধ উত্তৰটো হৈছে কেৰালাত Pokali ধানৰ খেতি কৰা হয় Pokali is a unique cell and tolerant rice variety this is cultivated in the waterlogged coastal region in Thrissur Ernakulam and Alappuzha district of Kerala কেৰালাত এই Pokali ধানটো উৎপন্ন কৰা হয় কোৱেশ্চন নম্বৰ 9 কোনখন ভাৰতীয় ৰাজ্যত ফেনী মনোভাৱ একান্তভাৱে উৎপন্ন হৈছিল ইন হুইচ ইণ্ডিয়ান ষ্টেট ফেনী স্প্ৰাইট প্ৰডাক্ট এক্সক্লুসিভলি কোনখন ভাৰতীয় ৰাজ্যত ফেনী মনোভাৱ একান্তভাৱে উৎপন্ন হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি গোৱা ৰাজ্যত ফেনী মনোভাৱ একান্তভাৱে উৎপন্ন হৈছিল আৰু এইটো হৈছে আজিৰ শেষৰটো কোৱেশ্চন যে GI টেগৰ সময়সীমা কিমান হোৱাট ইজ দ্য টাইম অফ লিমিট অফ দ্য GI টেগ কোনো এটা সামগ্ৰীক যদি GI টেগ দিয়া হয় তাৰে সময়সীমা কিমান থাকে শুদ্ধটো হৈছে 10 বছৰ যদি কোনো এটা সামগ্ৰীক GI টেগ দিয়া হয় ইয়াৰে 10 বছৰ থাকিব ইয়াৰে লিমিট বা ভ্যালিডিটি সো বন্ধুসকল ভিডিওটো চাই কেনে পালে জনাবলৈ নাপাৰিব আজিৰ ভিডিওটোত মোৰ ভয়েসত কেনেকুৱা পালে কাৰণ আপোনালোকে হয়তো বহুতে বেয়া পায় বিশ্বাসী বন্ধু ভিডিও চাই কিন্তু আজি আপোনালোকে কমেন্ট কৰি জনাওক যে ভাল পায় নে বেয়া পায় ভিডিও বনাব লাগিব নে নালাগে যদি আপোনালোকে লাভালাভ হৈছে তেতিয়াহে জনাব কিবা নহয় কিবা এটা আমি আপোনালোকৰ পৰা শিকিব পাৰো জানিব পাৰো সো ভিডিওটো মানে সমাপ্ত কৰিছো অন্য এটা ভিডিও লগ পাব জয় হিন্দ জয় অসম